বিহাৰীৰ হাতত সমষ্টিখন উঠাই দি দিলে। নিজৰ নিজৰ জাতিৰ ছোৱালীজনী, জেন জেড ছোৱালীজনী, শিক্ষিত ছোৱালী আছিলে, তাৰ বিৰুদ্ধে খেলিছিলে এজন বিহাৰীয়ে। তেওঁ জিকি গ'ল, কিন্তু ছোৱালীজনী জিকিব নোৱাৰিলে, কুংকি চৌধুৰী। আৰু এজনী আছিলে জ্ঞানশ্ৰী, এইজনীও এইজনকো হেৰাই দিলে। কি লাগে তোমালোকৰ? চাকৰি লাগে? চাকৰি ঘণ্টাডাল দিব চাকৰি। আৰু চাকৰি দিন গ'ল, এতিয়া বুলডোজাৰৰ দিন আহিছে। চাকৰি গ'ল, চাকৰি আৰু নাপায়। চাকৰি কোনেনো পাব? আমাৰ মিয়াবোৰে এই চাকৰি আশা নালাগে দিয়ক। চাকৰি নিদিলেও আমাৰ একো আহে নাযায়। কিন্তু আপোনালোকৰনো কি হ'ব? আমাৰ মিয়া মানুহবোৰ য'তে ত'তে কাম কৰি নিজৰ পোহপাল দি, নিজৰ পৰিয়ালটো পোহপাল দি লৈ যাব পাৰিব। আপোনালোকেনো কি কৰিব? কি কৰিব পাৰিব আপোনালোকে? কাম কৰিব পাৰিব আমাৰ দৰে? মিয়াৰ দৰেতো কেতিয়াও কাম কৰিব নোৱাৰে। ছোৱালীৰ বয়স হৈ যায় 30-32 বছৰ, 35 বছৰ, বিয়া দিব নোৱাৰে। কি কৰিব? চাকৰি আৰু ঘণ্টাডাল পাব চাকৰি। এনে এটা পৰিস্থিতিত পেলাই দিছে অসমখনক। ৰাক্ষসৰ হাতত দেশ এখন গতাই দি দিলে। লোৱা এতিয়া বুলডোজাৰৰ আশীৰ্বাদ। ইয়াৰ বাহিৰে আৰু একো নাপাবা। চিঞৰ বাখৰ কৰিলেও আৰু নহয়, এই অসমখনক আৰু বচাব নোৱাৰিবা। চিঞৰ বাখৰ কৰিলেও অসমখনক কেতিয়াও বচাব নোৱাৰিব। গ'ল অসম, পশ্চিমবংগতো লৈ ল'লে। এতিয়া যেনেবা হওক অসমৰ সম্পত্তি, পশ্চিমবংগৰ সম্পত্তি লুটপাট হ'ব। এতিয়া খালি লুটপাট, আৰু একো নাই।